স্বাগতম জনাইছো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো জুবিন গাৰ্গক মই ন্যায় দিমে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ সংকল্প মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মই জুবিনকো ন্যায় দিম জাতি মাটি ভেটিও ৰক্ষা কৰিম এনে ধৰণে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে চ্যালেঞ্জ কৰি কৈছে যে কোনেও মোক ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰিব মই ডাইভাৰ্ট কোনো কাৰণত নহ আৰু মই জুবিনক ন্যায় দিমে এনে ধৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য লৈছে মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত বৃহৎ সংকল্প জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চ্যালেঞ্জ এয়া বৃহৎ প্ৰত্যাহ্বান মই জুবিনক ন্যায় দিম মই জুবিনক ন্যায় দিমেই জুবিনকো ন্যায় দিম মই জাতি মাটি ভেটি ৰক্ষাও কৰিম অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে অক্লান্ত সংগ্ৰাম কৰিম কোনেও মোক বাধা দিব নোৱাৰিব ইয়াক মই প্ৰচণ্ড প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছো অকণমানো মই বিচলিত নহওঁ বুলি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে মই বিচলিত নহওঁ মই জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত অটল হৈ থাকিম অক্লান্ত সংগ্ৰাম কৰিম জাতি মাটি ভেটি মই সুৰক্ষা দিম আপোনালোকে মোক কেতিয়াও বিচলিত কৰিব নোৱাৰিব আৰু মই বিচলিত নহওঁ যিসকলে বিচলিত কৰিবলৈ চেষ্টা কৰিব তেওঁলোকক এই প্ৰত্যাহ্বান জনাইছে জুবিন গাৰ্গৰ ঘটনাক লৈ একাংশই কৰি থকা নিকৃষ্ট কাণ্ডক প্ৰত্যাহ্বান জনাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো শেহতীয়াকৈ এছআইটিয়ে তৎপৰতাৰে তদন্ত অভিযান অব্যাহত ৰাখিছে জেৰা চলাই ইতিমধ্যে 4 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জুবিন গাৰ্গৰ ঘটনাৰ সৈতে জড়িত অভিযুক্তক বৰ্তমান জেৰা অব্যাহত ৰাখিছে CIDয়ে আৰু তেনে অৱস্থাত কিন্তু একাংশ লোকে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ বিতৰ্কিত পোষ্ট সামাজিক মাধ্যমত কৰিছে একাংশ এআই জৰিয়তে ভুৱা প্ৰচাৰ কৰিছে ভুৱা ফটো বনাইছে আৰু সেই ভুৱা ফটো তেওঁলোকে প্ৰচাৰ কৰিছে আৰু এই সমূহ যি ষড়যন্ত্ৰ কৰিছে নিকৃষ্ট কাম কৰিছে গতিকে সেই নিকৃষ্ট কাম কৰি লাভ নাই কাৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দৃঢ় প্ৰতিজ্ঞ যে জুবিন গাৰ্গক ন্যায় দিবই কাৰণ জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহয় জুবিন গাৰ্গৰ অনুৰাগী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গতিকে জুবিন গাৰ্গৰ অনুৰাগী হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ প্ৰত্যাহ্বান আগবঢ়াইছে সেই ষড়যন্ত্ৰকাৰী সকললৈ গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে যে মই জুবিনক ন্যায় দিম অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে অক্লান্ত সংগ্ৰাম কৰিম কোনেও মোক বিচলিত কৰিব নোৱাৰিব মই বিচলিত নহওঁ যিসকলে বিচলিত কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিচলিত কৰিবলৈ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰিছে তেওঁলোক সাৱধান হওক মুখ্যমন্ত্ৰীক বিচলিত কৰাৰ ষড়যন্ত্ৰ কৰি কোনো সফল হ'ব নোৱাৰিব কাৰণ জুবিন গাৰ্গক ন্যায় দিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ত্যাগ কৰিব আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব নিকৃষ্ট ৰাজনীতি কৰা সকলক সকিয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ প্ৰত্যাহ্বান আগবঢ়াইছে যিসকলে ষড়যন্ত্ৰ কৰিছে সামাজিক মাধ্যমতে হওক বা বিভিন্ন মাধ্যমতে হওক বিভিন্ন ধৰণে মন্তব্য কৰিছে আৰু বহু লোকে CIDয়ে যি তদন্ত অভিযান চলাইছে সেই তদন্ত অভিযানতো বা জেৰাৰ মাজতো তেওঁলোকে খুঁত উলিয়াই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে গতিকে তেওঁলোকো এতিয়া সাৱধান হওক ৰাজনীতি কৰাই হওক বা অন্যান্য লোকে মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰাই হওক কিন্তু জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত কোনো কাৰণত মুখ্যমন্ত্ৰীগৰাকী এটা খোজো পিছলৈ নাহে অটল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম
আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ চলি থাকিব। আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব। আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ চলি থাকিব। আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব। আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ চলি থাকিব। আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব। আৰু মই ডাইভাৰ্ট নহওঁ। মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম। আপোনালোকক মই প্ৰত্যাহ্বান জনালো, চেলেঞ্জ কৰিলো, আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক। অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে। মা কামাখ্যা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম। এভিকশ্যন চলি থাকিব, কৰ্মযজ্ঞ চলি থাকিব। আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম। আৰু আপোনালোকে মোক